দি দিলোঁ ধৰি লওক এইটো ল'ৰা ছোৱালী চিনাক্ত কৰিব পাৰিব এক এইটো ইয়াত দি দিলে ধৰি লওক 3 তেনেকৈ এটা সংখ্যা এটা অংক বিশিষ্ট সংখ্যা পাৰিলে তেনেকৈ এইটোৰ সহায়ত 2টা অংক বিশিষ্ট সংখ্যা পাৰিলে তাৰপিছত ইয়াৰ সহায়ত 3টা অংক বিশিষ্ট সংখ্যাও পাৰিব তাৰপিছত ইয়াৰ সহায়ত 4টা অংক বিশিষ্ট সংখ্যা এনেকৈ উলিয়াব পাৰে একেটা DNA মানে সেইটো বস্তু বহুত কনচেপ্ট কৰিব পাৰি তাৰপিছত এইটো ছাৰ এনেকৈ এইটো 35 আছে এইটো 33 আছে আমি যদি এইফালে এনেকৈ ইয়াত আমি মানে তুলনা দেখুৱাব পাৰোঁ গ্ৰেটাৰ দেন ইকুৱেল টু লেছ দেন তাৰপিছত আকৌ এইটো আমি 35 এড কৰি দিওঁ মানে এইটো ইকুৱেল হ'ল তাৰপিছত এইফালে যদি আমি 37 35 কৰি দিলে এইফালে গ্ৰেটাৰ হৈ গ'ল আপুনি এইটো কেলে আমি হেৰি ইয়াত কিছুমান এনে সময় এইটো কৈছিলে কম্পিউটাৰ কাৰণে নহয় এনেকৈ ধৰি লওক মাৰিব থৈ আমাৰ এইটো হেৰি দেখুৱাইছিলে কাৰ্ডত এইটো খেল খেলুৱাইছিলে মানে এনেকৈ দি দিলে ধৰি লওক ইয়াত একক ঘৰ 3টা পৰিলে দশক ঘৰ 2টা পৰিলে ইয়াত আমি একক ঘৰ তেনেকৈ 1 উলিয়ালোঁ চৰি 3 তাৰপিছত আকৌ দশক ঘৰ 2 ওলালে এইটো তাৰপিছত ইয়াত শতক ঘৰটো নপৰিলে এইটো 0 আমি সংখ্যা 2টা অংক বিশিষ্ট সংখ্যা দেখুৱাব পাৰোঁ তাৰপিছত ছাৰ ইয়াত এখন চাৰ্টখন বনাই যুগ্ম এনেকৈ এইটো অযুগ্ম ওলালে এইটো যুগ্ম আকৌ এখন এনেকৈ লুটিয়াই দিলে এইটো যুগ্ম সংখ্যা ওলাব তাৰপিছত কেইটামান ছাৰ এতিয়া পুলি বনাইছিলোঁ মানে এইটো জাম্প কৰিব আৰু 5 পাইছে 5 লিখা আছে চৰি ইংলিছত লিখিব লাগে এতিয়া 5 ইয়ালৈ আহিলে আকৌ 5 ঘৰ গ'লে 1 2 3 4 5 এনেকৈ জাম্প কৰি তেনেকৈ 5ৰ ঘৰ নেতাখন সিহঁতে শিকিব পাৰিব এইটো ক্লাছ মানে চব ক্লাছৰ কাৰণে পাৰিতো এইটো 3 পুৰণা নেতাখন হ'লে 3 কাৰণে পাৰিব আৰু চাগে যুগৰ ধাৰণা এইটো কলা যুগ এইটো বস্তু মানে কম আপুনি এইটোৱে শ্ব' কৰিব লাগিছিলে ইয়াত তাৰমানে কথাটো কি তাৰমানে এতিয়া